নমস্কাৰ বন্ধুসকল, বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, এতিয়াৰ পৰা আপোনালোকে মোবাইলত কোনো ধৰণৰ ৰিচাৰ্জ কৰিব নালাগে। হয় বন্ধুসকল, ঠিকে শুনিছে, আপোনালোকৰ মোবাইলত মই ৰিচাৰ্জ কৰি দিম, কিন্তু তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব আৰু ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাই ভিডিঅ'সমূহৰ যোগেদি আপোনালোকে কি বুজি পালে সেয়া কমেণ্টত লিখিব লাগিব আৰু মই সেই কমেণ্ট চাই আপোনালোকক 10জনক নিৰ্বাচন কৰিম আৰু সেই 10জনৰ 25 তাৰিখে মই আপোনালোকৰ মোবাইলত ৰিচাৰ্জ কৰি দিম। আৰু আপোনালোকে যদি ভাবে যে চেনেলটোৰ কাৰণে আৰু কিবা কৰোঁ, তেনেহ'লে আপোনালোকে যদি চেনেলটো শ্বেয়াৰ কৰে আৰু আপোনাৰ লগৰ 10জনক ভিডিঅ'সমূহ চোৱাব পাৰে, তেনেহ'লে আপোনালোকক নিৰ্বাচন কৰা হ'ব আৰু বছৰেকত এজন প্ৰতিনিধিক নিৰ্বাচন কৰি এজন গ্ৰাহকক নিৰ্বাচন কৰি এটা এণ্ড্ৰইড মোবাইল ফ্ৰীকৈ দিয়া হ'ব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আলোচনা কৰিম নেৰেশ্যন সম্পৰ্কত। হয় বন্ধু-বান্ধৱীসকল, নেৰেশ্যন হৈছে বক্তাৰ উদ্ধৃত বাক্যাংশ, সেয়া হ'ব পাৰে ডাইৰেক্ট আৰু ইনডাইৰেক্ট। গতিকে বন্ধু-বান্ধৱীসকল, ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিবলৈ কি পদ্ধতি আছে সেই সম্পৰ্কত মই আজি আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিবৰ কাৰণে আমি চেণ্টেন্স অনুসৰি নাউন, প্ৰনাউন, প্লেচ এক্সপ্ৰেশ্যন আৰু টাইম এক্সপ্ৰেশ্যন চেঞ্জ কৰি পিনে নিব পৰা যায় ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ। সেই ক্ষেত্ৰত আমি এছাৰ্মেটিভ চেণ্টেন্স 5 প্ৰকাৰ আমি প্ৰথমতে আলোচনা কৰিলোঁ। চেণ্টেন্স 5 প্ৰকাৰৰ: এছাৰ্মেটিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, অপটেটিভ চেণ্টেন্স আৰু এক্সক্লেমেটৰী চেণ্টেন্স। আমি যোৱা কেইবাটাও ভিডিঅ' আলোচনা কৰিলোঁ, য'ত মানে এছাৰ্মেটিভ চেণ্টেন্সক কেনেদৰে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিব পাৰি সেই সম্পৰ্কত আলোচনা কৰিলোঁ। তাৰ পাছত ইণ্টাৰগেটিভ চেণ্টেন্স একোটাক ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কেনেকৈ নিব পাৰি সেই সম্পৰ্কতো আলোচনা কৰিলোঁ। তাৰ পাছতে আলোচনা কৰিলোঁ ইম্পাৰেটিভ চেণ্টেন্স একোটাক ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কেনেকৈ নিব পৰা যায়। গতিকে আপোনালোকে মোৰ প্লে'লিষ্টত গৈ লৈ কেনেকৈ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিব পৰা যায় নেৰেশ্যন একোটা বাক্যক, সেই সম্পৰ্কত তোমালোকে ভিডিঅ'কেইটা চাবা। আজি মই অপটেটিভ আৰু এক্সক্লেমেটৰী চেণ্টেন্স একোটাক কেনেকৈ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ প্ৰনাউন, টেন্স, টাইম এক্সপ্ৰেশ্যন আৰু প্লেচ এক্সপ্ৰেশ্যন চেঞ্জ কৰি নিব পৰা যায় সেই সম্পৰ্কত আলোচনা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, বলক আজি পোনপ্ৰথমে আমি অপটেটিভ চেণ্টেন্স একোটা কেনেকৈ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিব পৰা যায় সেই সম্পৰ্কতে আলোচনা কৰোঁ। অপটেটিভ চেণ্টেন্স: যদি ৰিপৰ্ট স্পীচটো অপটেটিভ চেণ্টেন্স হয়, তেনেহ'লে ইনডাইৰেক্ট স্পীচত বক্তাৰ মনৰ ভাৱ অনুসৰি ৰিপৰ্টিং ভাৰ্বৰ সলনি উইচ, প্ৰে, ব্লেছ আদি ভাৰ্বৰ কোনো এটা ব্যৱহৃত হয় আৰু অপটেটিভ ফৰ্মৰ ঠাইত এছাৰ্মেটিভ চেণ্টেন্স হয়। গতিকে বন্ধু-বান্ধৱীসকল, সূত্ৰ অনুযায়ী আমি কি কৈছে তাক বুজি লওঁ। যদি ৰিপৰ্টেড স্পীচ হয়, স্পীচত দুটা ভাগ থাকে, এটা হ'ল ৰিপৰ্টিং স্পীচ আৰু 2 নম্বৰটো হ'ল ৰিপৰ্টেড স্পীচ। যি কথা কয় সেইটো হ'ল ৰিপৰ্টিং আৰু যি ৰিপৰ্টেড, যিটো কথা কৈছিলে, যিটো কাম চলিছে, যিটো কাম কৰিছে, সেইটো হ'ব ৰিপৰ্টেড স্পীচ। গতিকে অপটেটিভ চেণ্টেন্স হয় যেতিয়া ৰিপৰ্টেড স্পীচটো অপটেটিভ চেণ্টেন্স হয়, ৰিপৰ্টেড শেষৰ বাক্যডোখৰ যদি ৰিপৰ্টেড স্পীচ হয়, তেনেহ'লে ইনডাইৰেক্ট স্পীচত বক্তাৰ মনৰ ভাৱ অনুসৰি ৰিপৰ্টিং স্পীচৰ সলনি উইচ, প্ৰে, ব্লেছ আৰু ভাৰ্বৰ কোনো এটা ব্যৱহৃত হয়। বুজি পালা নহয়? ৰিপৰ্টেড স্পীচটো আমি চাই পিনে কৈ দিব পাৰোঁ যে এইটো অপটেটিভ চেণ্টেন্স হয়। যদি অপটেটিভ চেণ্টেন্স হয়, তেনেহ'লে কি হ'ব বুলি কৈছে, আপোনাৰ ৰিপৰ্টিং স্পীচত অলপ চেঞ্জ হ'ব বুলি কৈছে। বলক কি চেঞ্জ হ'ব বুলি কৈছে? উইচ হ'ব পাৰে, প্ৰে বহিব আৰু ব্লেছ বহিব বুলি কৈছে আৰু ভাৰ্বৰ কোনো এটা ব্যৱহৃত হ'ব। ব'লা তেনেহ'লে এটা উদাহৰণ লৈ চাওঁ, যাতে বুজি পোৱাত আৰু অলপ অধিক সুবিধা হয়। হি ছেইড টু মি, মে ইউ বি হেপ্পী। ইয়াত এতিয়া মে শব্দটো বহাৰ লগে লগে আমি এইটো কৈ দিব পাৰিম, যেতিয়া মে বহিব তেতিয়া আমি গম পাম যে সেইটো এটা অপটেটিভ চেণ্টেন্স হয়। হ'ল মে ইউ বি হেপ্পী, এইটো আমি এতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ যেতিয়া নিবলগীয়া হয়, তেতিয়া আমি কি কৰিম? হি ছেইড টু মি মে ইউ বি হেপ্পী, কুৱেশ্যনটো সেইটো হয়। তাৰপিছত এতিয়া ইনডাইৰেক্ট স্পীচত হ'ব হি উইচড মি, মে ইউ বি হেপ্পী মানে তুমি সুখী থাকা। সি কামনা কৰিছে ন, তেনেহ'লে কামনা কৰিলে কি বহিব বুলি কৈছে? উইচড কৰিছে, মোক মানে উইচড কৰিছে। হি উইচড ডেট আই মাইট বি হেপ্পী, মে ঠাইত মাইট বহি গৈছে। এইটো পাষ্ট ভাৰ্ব, ইয়াৰ চেঞ্জ হৈছে, মানে ইয়াৰ পাষ্ট ভাৰ্ব বহিছে মে মাইট। 2 নম্বৰ কুৱেশ্যন তোমালোকে বুজি পালা নে? প্ৰথমটো। ছেকেণ্ডটোলৈ আহোঁ এতিয়া। হি ছেইড টু মি মে গড ব্লেছ ইউ, হি ছেইড টু মি মে গড ব্লেছ ইউ, আশীৰ্বাদ কৰিছে।
গতিকে এইটোতো কি হ'ব আশীৰ্বাদ কৰিছে প্ৰাৰ্থনা কৰিছে যে তুমি ভালে থাকা মে গড ব্লেছ ইউ তেনেহ'লে সি কি কৰিব প্ৰাৰ্থনা যিহেতু কৰিছে প্ৰাৰ্থনা বহিলে আমি কি বুজি পাওঁ প্ৰাৰ্থনা মানে প্ৰেয়াৰ কৰা গতিকে হি প্ৰেড ডেট গড মাইট ব্লেছ মি ভগৱানে মোক কুশলে ৰাখক উই ছেড লং লিভ আৱাৰ প্ৰেছিডেণ্ট গতিকে আমি উইচ কৰিছোঁ উইচ কৰা বুজাইছে হয়নে নহয় লং লিভ আৱাৰ প্ৰেছিডেণ্ট আমাৰ ৰাষ্ট্ৰপতি দীঘলীয়াকৈ থাকক দীঘল জীৱন গতিকে উই উইচ ডেট আৱাৰ প্ৰেছিডেণ্ট মাইট লিভ লং দীঘলীয়া জীৱন থাকক গতিকে বন্ধু বান্ধৱীসকল অপটেটিভ চেণ্টেন্স একোটা যেতিয়া মে থাকিব তোমালোকে গম পাবা যে সেইটো অপটেটিভ চেণ্টেন্সৰ ভাগত পৰিব বা অপটেটিভ চেণ্টেন্স একোটা কি কয় প্ৰথমতে মানে উইচ কৰে আশীৰ্বাদ দিব পাৰে আপোনালোকক কামনা কৰিব পাৰে তাৰ পাছত আপোনালোকক মানে কি কৰিব পাৰে আশীৰ্বাদ আৰু কামনা কৰিব পাৰে আৰু প্ৰেয়াৰ কৰিব পাৰে প্ৰাৰ্থনা কৰিব পাৰে গতিকে হেনেকুৱা ধৰণৰ বাক্য যদি থাকে তোমালোকে গম পাব যে সেইটো এটা একোটা অপটেটিভ চেণ্টেন্স হয় এতিয়া আহোঁ আমি এক্সক্লেমেটৰী চেণ্টেন্সলৈ যদি ৰিপৰ্টেড স্পীচটো এক্সক্লেমেটৰী চেণ্টেন্স হয় তেনেহ'লে ইনডাইৰেক্ট স্পীচত বক্তাৰ মনৰ ভাৱ অনুসৰি ৰিপৰ্টিং ভাৰ্বৰ সলনি এক্সক্লেইম ক্ৰাই চ'ট কনফিউজ উইচ পেয়াৰ্ছ আদি ভাৰ্বৰ কোনো এটা ফৰ্ম ব্যৱহৃত হয় আৰু ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুসৰি ৰিপৰ্টেড স্পীচৰ এছাৰ্টিভ চেণ্টেন্সলৈ পৰিৱৰ্তিত হয় কেতিয়াবা প্ৰয়োজন অনুসৰি চেণ্টেন্সৰ ষ্ট্ৰাকচাৰো সলনি হ'ব লগা হয় গতিকে সূত্ৰ অনুযায়ী কি বুলি কৈছে যদি ৰিপৰ্টেড স্পীচটো এক্সক্লেমেটৰী চেণ্টেন্স হয় এক্সক্লেমেটৰী চেণ্টেন্স কেনেকৈ হয় আমি এতিয়া গম পাম এক্সক্লেমেটৰী চেণ্টেন্সৰ সাধাৰণতে এক্সক্লেইম ক্ৰাই চ'ট কনফিউজ উইচ প্ৰেছ আদি ভাৰ্বৰ কোনো এটা ফৰ্ম ব্যৱহৃত হয় এতিয়া টেন্স অনুসৰি ভাগ কৰিব লাগিব হয় প্ৰথমতে ধৰি লওক আমি এটা উদাহৰণ চাই লৈছোঁ তেতিয়া বুজি পোৱাত সুবিধা হ'ব হি ছেড আলাছ আই এম আনডন হি এক্সক্লেইম হি ছেড আলাছ আই এম আনডন এতিয়া আনচাৰটো কি হ'ব হি এক্সক্লেইম উইথ চ'ৰ' ডেট হি ৱাজ আনডন 2 নম্বৰতে আহিলে চি ছেড হাউ ক্লেভাৰ আই এম আনচাৰটো হ'ব চি এক্সক্লেইম ডেট চি ৱাজ ভেৰি ক্লেভাৰ Anu said, "Good morning, Bhanu." Anu wished Bhanu good morning. He said to me, "What a beautiful skin it is." Answer to hobo, he cried out in surprise that it was a very beautiful skin. গতিকে গম পোৱা গ'ল যে কেনেধৰণে এক্সক্লেমেটৰী চেণ্টেন্সত চেঞ্জ কৰা হয় শ্বৰ্ট কনফিউজ উইচ প্ৰেছ এক্সক্লেম আদি ব্যৱহাৰ কৰি এক্সক্লেমেটৰী চেণ্টেন্স এটা ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিব পাৰি গতিকে বন্ধু বান্ধৱীসকল ইয়াতে বহুতে আলোচনা কৰিব পাৰে যে কেনেকৈ চেণ্টেন্সক বুজি পোৱা যায় যে এইটো চেণ্টেন্স আমুক হয় এইটো চেণ্টেন্স তামুক হয় গতিকে সেই সম্পৰ্কত তোমালোকে চেণ্টেন্সখিনি ধৰিবলৈ কাৰণে চেণ্টেন্স সম্পৰ্কত মই যিকেইটা ভিডিঅ' বনাওঁ সেইকেইটা তোমালোকে চাবা তেতিয়া গম পাবা যে কোনটো চেণ্টেন্স কি হয় কি থাকিলে একোটা এক্সক্লেমেটৰী চেণ্টেন্স কৰিব পাৰি অপটেটিভ চেণ্টেন্স কৰিব পাৰি এছাৰ্মেটিভ চেণ্টেন্স হয় নে ইণ্টাৰগেটিভ চেণ্টেন্স হয় সেই সম্পৰ্কত তোমালোকে চেণ্টেন্সত যিকেইটা ভিডিঅ' বনাই থৈছোঁ সেইকেইটা ভিডিঅ' মোৰ প্লে'লিষ্টত গৈ চাবা তেতিয়া তোমালোকে এই নেৰেশ্যন কৰিবলৈ একেবাৰে উজু হ'ব গতিকে বন্ধু বান্ধৱীসকল নেৰেশ্যনখনৰ সম্পৰ্কত মই সম্পূৰ্ণ আজি ভিডিঅ'টো শেষ কৰিলোঁ অহা ভিডিঅ'ৰ পৰা মই ভইচ চেঞ্জ আৰম্ভ কৰিম গতিকে আজিলৈ আহোঁ ধন্যবাদ